Hello students, welcome to our YouTube class, Ben Mustar classes. So, আজি ভিডিওটো তোমালোকক মই পঢ়াবলৈ আছো তোমালোকৰ ক্লাস 9 ৰ 3 নম্বৰ চেপ্টাৰ 3 নম্বৰ চেপ্টাৰত তোমালোকৰ কি আছে স্থানাঙ্ক জ্যামিতি স্থানাঙ্ক জ্যামিতি আজি আমি এই ভিডিওটোত অকল ইন্ট্ৰোডাকশনটো বুজিম কিয়নো বহুত সৰু সৰু কথা কিছুমান আছে এইবোৰ জানিলে তোমালোকৰ অনুশীলনী কিটা তোমালোকে নিজে পাৰিবা এনেকুৱা ধৰণৰ বৰ ধুনীয়া সহজ পাঠ কিছু সৰু সৰু কথা মনত ৰাখিব লগা আছে যাতে পাহৰি নোযোৱা তোমালোকে বাস তো তোমালোকক আজি ইন্ট্ৰোডাকশনক কৈ দিম আৰু মই অনুশীলনী কিটা ধুনীয়াকৈ বনাই দিম তেও তোমালোকে চাই লবা ভালকে কনসেপ্ট ক্লিয়াৰ হৈ যাব ওকে তো বলা আজি ভিডিওটোলৈ আগবাঢ়ো তোমালোকৰ স্থানাঙ্ক জ্যামিতি এটা উদ্ভাৱক আহিব পাৰে তো ফৰাচী গণিতজ্ঞ ৰেনে ডেকাৰ্টে ওকে ৰেনে ডেকাৰ্টে তোমালোকৰ উদ্ভাৱন কৰিছিল স্থানাঙ্ক জ্যামিতি কেনেদৰে কি কৰিলে যতেও মানুহজন আছিল শুই বৰ ভাল পায় কিন্তু শুই ভাবিও থাকে যেনেকৈ আমি শুই ভাবি থাকো এটো কৰিম কি ভাল লাগিব ইমান ধুনীয়া লাগিব এনেকুৱা ভাবি থাকো হয়নে তো তেওঁ ভাবি ভাল পায় কিন্তু তেওঁ বেলেগ কথা ভাবিছিল আমাৰ নিচিনা বেলেগ ভবা নাছিল তেওঁ পঢ়া শুনাৰ ওপৰত গৱেষণা কৰি দিলে তেওঁ ভাবে যে এখন সমতল হয়নে সাপোজ বোৰ্ড গডেখনে বোৰ্ডখনে বা এখন হলে আৰু এটা বিন্দু আছে এটো বিন্দু দিলু মই এই বিন্দুটোৰ অৱস্থান কেনেকৈ নিৰ্ণয় কৰিম কেনেকৈ জানিম এই বিন্দুটো কিমান ডিসটেন্সত আছে কোন স্থানত আছে কেনেকৈ গম পাম মাথা ধৰিলে হয় মাথা ধৰা পিছত তেওঁ এটো উদ্ভাৱন কৰি উলিয়ালে কি ক'লে গো যে এটো সাইডৰ পৰা জুখি নিম আকৌ এটো সাইডৰ পৰা জুখি দিম আৰু কি হ'ব উলাই পৰিব তো হেতুকে কয় এটা স্থানাঙ্ক এডাল x আৰু y সমতল 2D তো দুডালে থাকে x আৰু y 3D হোৱা হয় x y z থাকিল হয় ঠিক আছে এটো উদ্ভাৱন কৰিলে এই পদ্ধতিকে কি বুলি কয় কাৰ্টেজীয় সমতল পদ্ধতি ঠিক আছে ইয়াৰ নাম কাৰ্টেজীয় ৰেনে ডেকাৰ্টে বুলি কয় বা কাৰ্টেজীয় পদ্ধতি ওকে তো এতিয়া আমি ইয়াৰ বিষয়ে ভালকৈ জানিম ইয়াত এতিয়া কাৰ্টেজীয় সমতল আমি বিন্দু উপস্থাপন কৰিবলৈ বা জানিবলৈ বিন্দু অৱস্থান দুডাল ৰেখাৰ প্ৰয়োজন সকলোৱে জানা x আৰু y এইডাল হল x হয় নহয় এডাল হল y ওপৰলে আছে এইডাল হল x এপানে x আৰু এপানে মাইনাসৰ x মানে x ডেশ ঠিক আছে মাজত 0 আৰু এপানে y ওপৰৰ পানে y তলৰ পানে y ডেশ বুজি পাইছা y অক্ষ x অক্ষ এই দুডাল ধুনীয়া অক্ষ তোমালোকে বুজি পাই গলা অক্ষ কনসেপ্ট ক্লিয়াৰ তো এতিয়া আমি চাম তোমালোকৰ এটা নেক্সট কি চাম x এডাল x এডাল y x dash y dash হয় এই বিন্দুটো এটা বিন্দু ধৰিলো দেই এটো 0 আৰু 5,5 ধৰিছো সাপোজ ওকে এই বিন্দুটো x অক্ষৰ পৰা যেটো দূৰত্ব হ'ব বা y অক্ষৰ পৰা যেটো দূৰত্ব হ'ব হল গাল y অক্ষৰ পৰা এই বিন্দুটোলৈ যেটো দূৰত্ব তাক কি বুলি কওঁ আমি এই দূৰত্বটো এটো আমি x স্থানাঙ্ক বুলি কওঁ y অক্ষৰ পৰা যেটো দূৰত্ব দেই এটো x স্থানাঙ্ক বুজিছা আকৌ এই বিন্দুটোলৈ x ৰ পৰা যেটো দূৰত্ব এইখিনি এটো কি বুলি কওঁ y স্থানাঙ্ক কাই গৈছে বুজিলা y স্থানাঙ্ক x স্থানাঙ্ক ক্লিয়াৰ এতিয়া আৰু এটো x স্থানাঙ্ক বা আৰু এটা নাম আছে তোমালোকৰ y ৰ পৰা এই বিন্দুটো ভুজ বুলি কোৱা হয় আৰু এটো কোটি বুলি কোৱা হয় বুজিলা ক্লিয়াৰ হৈছে y অক্ষডালৰ পৰা বিন্দুটোলৈ যেটো দূৰত্ব হেতুক আমি x স্থানাঙ্ক বা ভুজ বুলি কওঁ বা x ৰেখাৰ অক্ষৰ পৰা বিন্দুটোলৈ দূৰত্বক y স্থানাঙ্ক বা কোটি বুলি কওঁ ঠিক আছে আৰু ৰেখা দুডালৰ কথা এডাল উলম্ব ৰেখা আৰু এডাল x ডাল অনুভূমিক ওকে এতিয়া চোৱা এই আমি দুটা ৰেখা দুডাল একলগ কৰি দিও এটো সকলোৱে এবিলাক কৰিয়ে থাকা ধুনীয়াকৈ সৰু সৰু কথা
কিমান y dash x dash হ'ব আৰু এইটো 0 সেইকাৰণে কয় সমতল এখনকে সমতল বুলি কয় কাৰ্টেজীয় সমতল বুলি কয় ঠিক আছে এইখনে আৰু এই সমতলখন মূল বিন্দু কি বুলি ক'লে 0 ঠিক আছে এতিয়া এইপিনে 1 2 3 এইপিনে 1 2 3 আৰু x dash y dash মানে মাইনাস হ'ল এইপিনে 1 2 3 আৰু এইপিনে মাইনাস 1 2 3 ওকে এতিয়া চুকবিলাক সুধিব পাৰে আৰু এটা আমি যেতিয়া স্থানাংক লিখিম স্থানাংকত দুটা থাকিব কি এটা x ৰ ভ্যালু এটা y ৰ ভ্যালু হ'ব আমি সদায় x ৰ ভ্যালুটো আগত লিখো হল যদি ইয়াত ধৰিল 3 আৰু y 2 এতিয়া 3, 2 ওকে বাৰু ইয়াত যদি -3 ইয়াত -3 -2 বুজিলা আমি দেখিয়ে গম পাম এটো x এটো y এনেকৈ চাবলৈ মূল বিন্দুৰ স্থানাংক কি বুলি ক'লে এটো মনত ৰাখিবা সদায় 1 নম্বৰত আহে 0,0 এতিয়া আমি চুক কিটা বিষয় জানিম এটো এটা চুক 1 নম্বৰ চুক এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ চুক চাৰিটা চুক আছে চাৰিটা চুকৰ এটা চিন বিলাক কেনেকৈ হ'ব ইয়াত চোৱা এটো x পজিটিভ y পজিটিভ এটো x প্লাস y প্লাস ইয়াত x নিগেটিভ ফার্স্ট নিগেটিভ আহিব তাৰ পিছত y পজিটিভ বুজিলা ইয়াত x নিগেটিভ y নিগেটিভ 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 4 নম্বৰ x পজিটিভ আৰু y নিগেটিভ বুজিলা এই চাৰিটা চুক বুলি কোৱা হয় চাৰিটা চুকৰ চিনবিলাক এনে ধৰণৰ ওকে চিনবিলাক কিয় দেখাই দিয়া আছে তোমালোকক এতিয়া সংখ্যাবিলাক যেনেকৈ আমি এনেকৈ লিখিছো -2 এই চুক লৈ লিখিছো তাহলে সাপোজ এতিয়া তোমালোকক ক'লে এই বিন্দুটোৰ স্থানাংক উলিওৱা এতিয়া এইপিনৰ পৰা চালে আমি এটো পালোগৈ 2 এইপিনে চালে গৈ 3 বিন্দুটোৰ স্থানাংক কি হ'ব ফাৰ্স্ট x ৰ 3 হ'ব আৰু এইপিনে y 2 3/2 বিন্দুটোৰ স্থানাংক হয় অৱস্থান এইটোকে কয় এতিয়া স্থানাংক জ্যামিতিৰ এখন কাৰ্টেজীয় সমতল বুজিলা গম পালা চাৰিটা চুক আৰু চুক কিটাকে পদ বুলি কোৱা হয় ওকে লাষ্ট এটা বস্তু আছে গৈ এই বস্তুটো হ'ল তোমালোকৰ এতিয়া আমি এটো শিকিলো মূল বিন্দু এটো x আৰু y দুইটা থাকিলে এটো ইয়াত থাকিলে এটো মাইনাসত থাকিলে কিন্তু যদি এখনৰ দিয়ে মান এখনৰ নিদিয়ে তেতিয়া কি কৰিবা সাপোজ x ৰ 0 y তোমাৰ 3 y 5 x ৰ 5 y 0 তেতিয়া এই ডাইৰেক্ট ৰেখাত বহিব ইয়াত কি ক'লো x ৰ 5 y 0 তেতিয়া এটো 5 এটো বিন্দু ইয়াৰ অৱস্থান x ৰ 0 y 3 তেতিয়া এই বিন্দুটো প্লাসত আছে যেহেতু মাইনাস হলে এপিনে গ'ল বুজিলা মানে মেইন বস্তুটো কি হ'ল x অক্ষৰ বিন্দুৰ স্থানাংক কি হ'ব x, 0 x অক্ষৰ বিন্দুৰ স্থানাংক y অক্ষৰ বিন্দুৰ স্থানাংক 0, y বুজিছা কথাবিলাক হেটো এই সকলোখিনি তোমালোকৰ কিতাপতে সন্নিবিষ্ট হৈ আছে মই ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিছো তোমালোকে কিতাপৰ সাৰাংশ পঢ়িবা মাজে মাজে যিবিলাক উদাহৰণ আছে গণিতজ্ঞ জনৰ বিষয়ও পঢ়ি লবা কিয়নো আজিকালি 1 নম্বৰ MCQ বহুত আহে তোমালোক বুজি পাইছা এই পাৰ্টটো বা MCQ ইজ আ ভেৰি বেষ্ট ঠিক আছে আজি ক্লাসটো ইমানতে ইন্ট্ৰোডাকশন খিনি ৰাখিছো এইখিনি তোমালোক বুজিব লগা তাৰ পিছত আমি অনুশীলনী 1 2 and 3 কৰি যাম বহুত সহজ ইমান টেনচন ল'ব নালাগে সমুসমু ভিডিঅ হ'ব গতে তিনটা তোমালোকে পঢ়ি থাকা মাত্ৰ আৰু আগন্তুক পৰীক্ষা ইউনিট টেষ্ট 1 ৰ বাবে তোমালোকে প্ৰিপাৰেচন কৰি থাকা পুৰা ফুল টু প্ৰিপাৰেচন যাতে 50 মাৰ্কস হলে 50 ভিতৰত 50 25 হলে 25 ভিতৰত 25 ঠিক আছে তো আজিৰ ভিডিঅটো সামৰিছো থ্যাংক ইউ সো মাচ